মই আজি কোৱাৰ্টাৰলৈ অহা আপোনাৰ এক সপ্তাহ হ'ল আৰু এইটো হ'ল জ্যোতিষ্মানৰ কোৱাৰ্টাৰ। তাত আছে আজি পাৰ্টি। মানেই চিঞৰিছে ইয়ালৈকে শুনা পাই গৈছে। সুৰজৰ বিয়া কাৰ্ড। ৰ'বা কে এ ন এই নালাগে দিব কাৰ্ড আহা মই নামাতিলেও যাব নহা ৰ'বা কি আছে কোন এটা ৰিচিভ নকৰিছে এইটো মানে ৰিকুৱেষ্টেড ভিডিঅ' হয়। বহুতে কৈ আছিলে কোৱাৰ্টাৰটো দাদা দেখাবচোন কেনেকুৱা হয়। মানে মই কোৱাৰ্টাৰটো লোৱা দিন হ'ল, কিন্তু মানে মই অহা নাছিলোঁ। 1.5 বছৰমান হ'ল, কিন্তু মই অহা নাছিলোঁ। অলপ মেৰামতি কৰিব আছিলে। তাৰপিছত কোৱাৰ্টাৰ মানে ৰুম শ্বিফ্ট কৰা মানে বহুত মুস্কিল, বহুত টাইম কনজিউমিং হয় আৰু ইমান গধুৰ বস্তু ওপৰলৈ দাঙিবলৈ হ'লেও আহিবতো লাগিবই। নিজৰে ঘৰ, যিহেতু চাকৰি থকালৈকেতো এইটোৱেই নিজৰ ঘৰ। তো গোটেই ফেমিলি মেম্বাৰ লাগি মানে ধুনীয়াকৈ চব চিজিল কৰি দিছিলে আৰু মই সেই আইডিয়া ল'ৰাখিনিৰ কাৰণে ভিডিঅ' বনাম বুলি কৈছিলোঁ। একদম মানে বনাব টাইম পোৱা নাই। ওপৰছে ডিউটিটো থাকেই, ডিউটি কৰি আহি আকৌ ৰুম শ্বিফ্ট কৰ, ইটো কৰ, ছুটি ল'ব পৰা নাই কাৰণে ঘৰৰ মানুহখিনি আহিয়ে মানে লাগি দিছে আৰু কোৱাৰ্টাৰ শ্বিফ্ট কৰিবলৈ। আজি এই সৰুকৈ কেইবাটাও কথা আনচাৰ দি দিম। মানে বহুতে সুধি আছে, টাইম পোৱা নাই ক'বলৈ। আৰু এতিয়া নতুন ল'ৰাবিলাকে সুধি আছে আৰু দাদা কাট অফ কিমান যাব। কিছুমান মোৰ লগৰে 70 ওপৰত পাইছে। আৰু এতিয়া মানে কি এনেকুৱা কিছুমান হাৱা ওলাই থাকিব, ধৰি লওক হাৱা কথা মানে বহুতে 90 ওপৰত পাইছে, বহুতে 80 ওপৰত পাইছে। এনেই ওলাই থাকিব, এইবিলাক ইমান চিন্তা কৰি লাভ নাই। মানে আমাৰ দিনতো ওলাইছিলে। আমাৰ দিনততো আমিতো 80 তলত চব ল'ৰাটো 80 ওপৰতে শুনিছিলোঁ। এইটো ৰিজাল্টটো দিবই আৰু বেছি দিন নাই। ৰিজাল্ট দিয়াৰ পিছত নিজে গম পাই যাব এইবিলাক। সেইকাৰণে সিমান মাথা মাৰি লাভ নাই এইবিলাক। মানে দাদা হেৰি অইলৰ মানে ৰিগৰ ভিতৰত ভিডিঅ' দিবচোন বুলি কয় যে, মানে কোৱা যে ভিডিঅ' বনোৱাৰ পাৰ্মিশ্যন নাই। আৰু এই ৱেলটো মানে মই বাহিৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ। ভিডিঅ'ত মানে এনেই আৰু মানে এইবিলাক সমস্যা বঢ়াই লাভ নাই। সেইকাৰণে বাহিৰৰ পৰাই ভিডিঅ'টো কৰি দেখাই দিছোঁ। এইবিলাক বাহিৰৰ পৰা মই চবেই দেখি যায়। এইটো টিংখাঙত আছে। এতিয়া আপোনাৰ ব্ৰেক টাইম চলি আছে। 3টা বজাত ছুটি হ'ব। 3টা বজাত ছুটি হৈ লগৰ এটা কোৱাৰ্টাৰত পাৰ্টি আছে। আৰু পাৰ্টি মানে কি, সেই মোৰ লগৰ সুৰজ দাস, পলিটেকনিকত আমি লগতে পঢ়া, তাৰ বিয়া আছে। বিয়াৰ কাৰণে সি কাৰ্ড দিব আহিছিলে। কাৰ্ড দিবলৈ আহোঁতে লগৰখিনিয়ে ক'লে কিবা এটা মিলিজুলি খাওঁ বুলি। আৰু কোৱাৰ্টাৰ কলনি মইতো আগত থাকি পোৱা নাই, সঁচা কথা ক'বলৈ, কিন্তু ভাল লাগে দেই। মানে যদিহে ওচৰ পাজৰে তোমাৰ লগৰখিনি থাকে, ওচৰ পাজৰে মানে কি, মই মানে চিঞৰিলে শুনি পাওঁ মানে যে ঐ কি কৰিছ। আৰু এটা মোৰ লগৰ আছিফ, সি লগতে ট্ৰেইনিং কৰা, সি মোৰ কিটচেনৰ তাৰ কাষতে তাৰ কিটচেনটো মানে তাৰ ব্লকটো, কোৱাৰ্টাৰ এটা ব্লক থাকে। এটা ব্লকত 6টা ফেমিলি থাকে। আৰু মানে ধুনীয়া, মানে সেই মাতিলে শুনি পাওঁ মানে। ই মোক এদিন মাতি আছে, চিঞৰি আছে। মই ভাবিলোঁ ক'ৰ পৰা মাতিছে, আকাশৰ পৰা বুলি ভাবিছোঁ। ওচৰতে মানে লাগি আছে। হা 7 চিটাৰ মানে এইখনতো থাৰ ৰক্স ন। আজি থাৰ ৰক্সৰ ৰাইড এটা লৈছোঁ। এই আমাৰ পাইলট চানৰুফটো থাকে ন ইয়াত। চিটটো বহুত ওখ নাই। মোৰখনতো মাৰুতি 800 ন, চাপৰ নাই। কিবা উত্তৰ পিঠিত উঠি যোৱা নিচিনা লাগিছে। অলপ মানে ওখ টাইপ লাগিছে। মানুহবিলাকে কৈছোন বহুত মানে জাৰ্কিংটো অলপ হাৰ্ড টাইপ বুলি কয়। ঠিকেইতো আছে ন। পিছফালে ইয়াতে ফাইনেন্সিয়েল লোন নেকি। আৰু আমি ডিউটিৰ পৰা গৈ সুৰজৰ ৰুমত গ'লোঁ। সুৰজ নহয়, জ্যোতিষ্মানৰ ৰুমত। তাত আজি সুৰজ দাসে তাৰ বিয়া কাৰ্ড বিতৰণ কৰিব। আৰু এই মমেণ্টটো মই মেমৰিজ হিচাপে ৰাখি থৈছোঁ। আৰু এদিন ভাল লাগিব। আজি নৰ্মেল লাগিছে, কিন্তু এদিন মানে তাৰ ল'ৰা ছোৱালীক দেখাব পাৰিম, তোমাৰ দেউতাই এনেকৈ বোলে কাৰ্ড দিছিলে আমাক। তো সেইটোৱে আৰু
স্পেচিয়েল মমেণ্ট হয় সূৰজৰ কাৰণে, সেইটো কাৰণে ময়ো অলপ সাঁচি ৰাখিব চেষ্টা কৰিলোঁ। তাৰপিছত মোবাইল লগাই দিছোঁ। আহিবা পাৰ্থ ঐ দেউৰী। তাৰপিছত এখন লৈ দিয়া পাৰ্থটো কৰি লৈছোঁ। গোটেই কেমেৰাটো লৈ লৈছোঁ। 27, 29, 30 আৰু 4 গোটেইকেইটা আহিব লাগিব। আৰু এখন আমাৰ যুগল ককাইক দিছোঁ। তো 29, 30 তো 30 তই আহিবি আৰু 4 29, 27, 29, 30 আৰু 4 4 তাৰিখে মাইকী জনী তই আহিবি। অ'কে আৰু এখন বিপুলক কোনে দিব?